নমস্কাৰ। যেনেকৈ মই আপোনালোকক মোৰ এই চেনেলটোত কৈছিলোঁ যে মই বুক চামাৰি ইংলিছত বুক এখনৰ চামাৰি ইংলিছত লিখা আছে, য'ত মই ট্ৰান্সলেট কৰি পেলাই অসমীয়াত ক'ম, আৰু সেইমতে বহুত কামৰ মাজত আগবাঢ়ি আহিছোঁ আৰু বুকখনৰ নাম অল ইউ হেভ ইজ নাও। লিখকজন হ'ল জন পেট্ৰিক। ইন্ট্ৰডাকশ্যনটো হৈছে তোমাৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ বাবে এতিয়াই কামটো হাতত ল'ব লাগে। জীৱনত তৎপৰতা চেন্স অফ আৰ্জেঞ্চি অনুভৱ গঢ়ি তোলা অত্যন্ত প্ৰয়োজনীয়। এইচ জেকচন ব্ৰাউন জুনিয়ৰ। লিখকে কৈছে যে তেওঁৰ বহু বছৰৰ শিক্ষক হিচাপে মানুহৰ সৈতে কাম কৰোঁতে দেখিলে যে বহুতে নিজৰ সপোন পূৰণ কৰিবলৈ সক্ষম হৈছে আৰু বহুতে বিফল হৈছে। মই আপোনালোকক নিশ্চিতকৈ ক'ব পাৰোঁ, এয়া লিখকে কৈছে, মই নহয়, মই কৈছোঁ আৰু যে সফলতা আৰু বিফলতাৰ মাজত থকা মূল পাৰ্থক্যটো হৈছে কাম। যিসকলে কাম কৰে সিহঁতে সদায় নিজৰ লক্ষ্যত সফল হয়। নেপোলিয়ন হিলে কৈছিল যে যি মানুহে নিজে জানে ক'ত গৈ আছে তেওঁৰ কামটোৱেই সেই দিশে আগবাঢ়িবৰ বাবে বিশ্বক ঠাই দিবলৈ বাধ্য কৰে। অল ইউ হেভ ইজ নাও কিতাপখন বিশেষকৈ সফলতা সন্ধানী লোকৰ বাবে লিখা হৈছে, যাৰ উদ্দেশ্য হৈছে কাম কৰাৰ গুৰুত্ব বুজা আৰু কিদৰে সেই কাম সফলৰ বাবে হাতত ল'ব লাগে তাৰ প্ৰকৃত পৰামৰ্শ প্ৰদান কৰা। তেওঁ এই কিতাপখনৰ মাজেৰে দুটা ধৰণৰ সহায় কৰিব চেষ্টা কৰিছে। প্ৰথমটো হৈছে কেনেকৈ নতুন আঁচনি বনাব আৰু তাক সফল কৰিব, আৰু ২ নম্বৰটো হৈছে পঢ়া বা শুনাৰ সময়ত অনুসৰণ কৰিব পৰা সহজ পদক্ষেপবোৰৰ বাবে পৰামৰ্শ দিব। অল ইউ হেভ ইজ নাও কিতাপখনৰ ভিডিঅ' চোৱা বা শুনাই নহয়, ইয়াক ব্যৱহাৰ কৰিবলৈ আহ্বান দিয়া হৈছে। প্ৰত্যেকৰ জীৱনত এটা নিৰ্ণয় ল'বলৈ থাকে। আমাৰ নিজৰ সপোনসমূহ পূৰণ কৰিবনে আনৰ সপোন পূৰণৰ বাবে তেওঁলোকৰ উপকৰণ হ'ব? এই ভিডিঅ'টোৱে আপোনাক পৰিস্ফুটিত কৰিব আৰু আপোনাৰ জীৱনত বৃহৎ সফলতাত আগবাঢ়িবলৈ সহায় কৰিব। কিতাপখনৰ লিখক জন পেট্ৰিকৰ ইচ্ছা যে এই সপোনবোৰ পূৰ্ণ হ'ব। জীৱনত ডাঙৰ সপোন দেখক, সাহসী হওক আৰু সাফল্যৰ বাবে প্ৰৱণতা ৰাখক। অল ইউ হেভ ইজ নাও কিতাপখনৰ পৰা যি মই ভিডিঅ' ক্ৰিয়েট কৰি আছোঁ তাৰ উদ্দেশ্যই যেন আপোনালোকক সহায় কৰে তাৰ কামনা ৰাখিলোঁ। ধন্যবাদ।